নিশ্চিতভাৱে ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ সপ্তাহিত পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনক লৈ প্ৰায় 2 বছৰ ধৰি প্ৰতীক্ষা কৰিছিল ইয়াৰ ৰাইজে আৰু ইয়াকে কেন্দ্ৰ কৰি যি ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ প্ৰস্তুতি পৰ্ব চলাব লাগে সেই ধৰণে আদৰণি সমিতিয়ে প্ৰস্তুতি চলাইছিল আৰু সেই প্ৰস্তুতিৰ আধাৰতে নতুন বাৰ্তা দিয়াৰ প্ৰয়াস কৰিছিল আৰু এই বাৰ্তা অনুসৰি ইতিমধ্যে অসম সাহিত্য সভাৰ অধিৱেশনত প্ৰথমবাৰৰ বাবে এই পাঠশালা অধিৱেশনৰ পৰাই সংযোজিত হৈছে বিজ্ঞান মেলাৰ আৰু এই বিজ্ঞান মেলাক লৈ যি চৰ্চা চলি আছে এই চৰ্চাৰ মাজতে আজি হৈছে অসম সাহিত্য সভাৰ সপ্তাহিতম দ্বিবাৰ্ষিক অধিৱেশনৰ দ্বিতীয়টো দিন আৰু এই দ্বিতীয়টো দিনতো এই ভট্টদেৱ ক্ষেত্ৰৰ উদুলি মুদুলি পৰিৱেশৰ সূচনা হৈছে আৰু এই মুহূৰ্ততো এই দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ এক কাৰ্যসূচী আছে এই কাৰ্যসূচী অনুসৰি কিছু সময় পিছতে অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ এই অধিৱেশনৰ পতাকা উত্তোলন কৰিব আৰু এই কাৰ্যসূচী আমি পোনপটীয়াকৈ দেখুৱাবলৈ প্ৰয়াস কৰিম পতাকা উত্তোলনৰ লগে লগে আমি সমবেতভাৱে জাতীয় সংগীত পৰিৱেশন আৰু এই জাতীয় সংগীতৰ অন্তত পতাকা উত্তোলক মহোদয়ে এক চমু ভাষণ প্ৰদান কৰিব আৰু এই চমু ভাষণ প্ৰদানৰ লগে লগে আমি কেইটামান ধ্বনি আওৰাম আৰু সেই ধ্বনিকেইটা আপোনালোকে সমস্বৰে দোহাৰিব এই মুহূৰ্তত আমি পতাকা উত্তোলনস্থলীত আমি পতাকা উত্তোলন উপ সমিতিৰ সন্মানীয় সভাপতি সম্পাদক আমাৰ অসম সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামী সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী আমাৰ ভৱানীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক কণীধৰ তালুকদাৰকে প্ৰমুখ কৰি যিসকল ব্যক্তিক আদৰণি সমিতিয়ে পতাকা উত্তোলনস্থলীলৈ আমন্ত্ৰণ জনাই আছে তেখেতসকলে ইয়াতে উপস্থিত থাকিব আমাৰ গুৰুঘাট পৰিৱেশন কৰিবলগীয়া শিল্পীসকল উপস্থিত থাকিব আদৰণি সমিতিৰ দ্বিতীয় সম্পাদক অতুল কলিতা মহোদয় উপস্থিত থাকিব আমি এই পতাকা উত্তোলন কাৰ্যসূচী শুভাৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ প্ৰথমতে আমি শিল্পীবৃন্দক গুৰুঘাট পৰিৱেশন কৰিবৰ বাবে আহ্বান জনাওঁ Actually. হৈ পৰিব লাগিছিল হেল্ল' আমি গায়ন বায়নৰ এই দলটোক আমি আন্তৰিক
সেৱা শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। আমি গায়ন বায়নৰ দলটিক অসম সাহিত্য সভাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু সেৱা ভক্তি নিবেদন কৰিছোঁ। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ এই মূল পতাকা উত্তোলনৰ বাবে আমি আমন্ত্ৰণ জনোৱা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ক এখনি জাতীয় বছৰে বৰণ কৰিবৰ বাবে পতাকা উত্তোলন উপসমিতিৰ সন্মানীয় সভাপতি মহোদয়ক আমি আদৰণি সমিতিৰ সন্মানীয় সভাপতি ৰঞ্জিত কুমাৰ দাস মহোদয়ৰ জৰিয়তে পতাকা উত্তোলক মহোদয়ক এখনি জাতীয় বছৰেৰে আদৰণি জনাইছোঁ। আৰু ইয়াৰ লগে লগে আমাৰ প্ৰথম চক্ৰত থকা ৭৭ গৰাকী ব্যক্তিক আৰু দ্বিতীয় চক্ৰত থকা ১০৮ গৰাকী ব্যক্তিক আমি জাতীয় বছৰেৰে বৰণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰতিগৰাকী পতাকা উত্তোলকক আমি জাতীয় বছৰেৰে বৰণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰতিগৰাকী ব্যক্তিক আমি পতাকা উত্তোলকক আমি জাতীয় বছৰেৰে বৰণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। নিশ্চয় এই কাম ভাগ সুন্দৰভাৱে সমাপন হৈছে। ইয়াৰ পিছতে আমি অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি তেখেতৰ কৰকমলেৰে অসম সাহিত্য সভাৰ এই পতাকা উত্তোলন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু এই ক্ষেত্ৰত সহযোগ কৰিবৰ বাবে পতাকা উত্তোলন উপসমিতিৰ সন্মানীয় সভাপতি সম্পাদক আৰু লগতে সাধাৰণ সম্পাদক বিজয় চৌধুৰী আৰু এই মুহূৰ্তত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশনৰ কাৰণে এই মুহূৰ্তত পতাকা উত্তোলন কৰা পৰিলক্ষিত হৈছে। সমান্তৰালকৈ অন্যান্য যি চক্ৰত পতাকা উত্তোলনৰ কাৰণে সাজু কৰি ৰখা হৈছিল বিশিষ্ট ব্যক্তিসকল অসম সাহিত্য সভাৰ উপসভাপতি ডক্টৰ গিৰিশ সন্দিকৈ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস কাৰ্যকৰী সভাপতি প্ৰফুল্ল গোস্বামীকে ধৰি অন্যান্য ব্যক্তিসকলে এই মুহূৰ্তত পতাকা উত্তোলন কৰিছে। এক সুন্দৰ নান্দনিক দৃশ্য এই ফটোগ্ৰাফ ক্ষেত্ৰত দেখা পৰিলক্ষিত হৈছে। আমি শিল্পীবৃন্দক জাতীয় সংগীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এই পতাকা উত্তোলনস্থলীত থকা ৰাইজলৈ আন্তৰিক সেৱা শ্ৰদ্ধা ভক্তি সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয় তেখেতক পতাকা উত্তোলকৰ ভাষণ প্ৰদান কৰিবলৈ আহ্বান জনাইছোঁ। চেনেহী মোৰ ভাষা জননী উপস্থিত সকলোকে অসম সাহিত্য সভাৰ হৈ আন্তৰিকভাৱে ধন্যবাদ আৰু
ইয়াত উপস্থিত হোৱাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি অসম সাহিত্য সভাৰ এই শুভোদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলনৰ কাৰ্যসূচী ৰূপায়িত হৈছে। আমি যিখন পতাকাৰ তলত সমাবেত হৈছোহি সেইখন অসম পতাকাই আমাক বহু বিষয় আমাক দেখুৱাই দিয়ে, বহু কথা আমাক সোঁৱৰাই দিয়ে আৰু বহু বিষয়ৰ প্ৰতি শ্ৰদ্ধাভাৱে জনাৰ কাৰণে আমাক উদগনি দিয়ে। এই আহত গছৰ হাতৰ সদৃশ অংকিত অসম সাহিত্য সভা পত্ৰিকাখনত থকা বিষয়সমূহ বিশ্লেষণ কৰিলে আমি উপলব্ধি কৰিব পাৰোঁ। শিল্পী যুগল দাসৰ দ্বাৰা অংকিত এই পতাকাই অসম সাহিত্য সভা বিগত 108টা বছৰে উদ্ভাসিত কৰি আহিছে। আজি এই পবিত্ৰ পতাকা উত্তোলনৰ স্থলীত আমি সমাবেত হৈ আমি সন্মুখত দুটা তৰফত আমি পতাকাৰ হিচাপ ৰাখিছোঁ। 77খন পতাকাৰে সৈতে আমাৰ অসম সাহিত্য সভাৰ বিগত 77 অধিৱেশনৰ কথা সূচাইছে আৰু আনহাতে দ্বিতীয় চৰকাৰত ৰখা 108খন পতাকাই অসম সাহিত্য সভাৰ 108 বছৰীয়া ইতিহাসৰ কথা সোঁৱৰাই দিছে। এয়া আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছোঁ ভট্টদেৱ ক্ষেত্ৰৰ পৰা। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অসম সাহিত্য সভাৰ অধিৱেশনৰ পতাকা উত্তোলন কৰা হৈছে। সকলো উপস্থিত হৈছে গুদুলি মুদুলি পৰিৱেশ। এয়া পোনপটীয়া সম্প্ৰচাৰ ভট্টদেৱ ক্ষেত্ৰৰ পৰা। আমি এই পবিত্ৰ পতাকাৰ তলত এটা কথা আমি সংকল্পবদ্ধ হ'ব লাগে, পবিত্ৰ পতাকাৰ তলত এখন অসম সাহিত্য সভাৰ পতাকা যিহেতু, গতিকে আমি সামগ্ৰিকভাৱে এককভাৱে আমি আগবাঢ়িবলৈ যত্নপৰ হ'ব লাগে। গতিকে মই আজি এয়া পতাকা উত্তোলনৰ স্থলীত সমূহ ভাষণ দিয়াৰ নিয়ম, দীঘলীয়া ভাষণ ইয়াত দিয়া নহয় সাধাৰণতে। গতিকে মই সকলোলৈকে সমগ্ৰ অসমবাসীক আমাৰ অসম সাহিত্য সভাৰ প্ৰতি তেখেতসকলৰ শুভেচ্ছা সাহিত্য সভাৰ এতিয়া পৰিসৰ ক্ৰমান্বয়ে বাঢ়িবলৈ ধৰিছে। অসমৰ মানুহ ভাৰতবৰ্ষৰ বিভিন্ন ঠাই তথা পৃথিৱীৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত বিভিন্ন ভাষাৰে সৈতে আমাৰ গ্ৰন্থ বা অন্যান্য সাহিত্য সম্পদ সঞ্চালিত হৈ সমগ্ৰ পৃথিৱীৰ মাজত অসমীয়া ভাষা এটা চহকী ভাষা হিচাপে চিনাকি দিব পাৰিব। আৰু সেই আশাকে কামনা কৰি আজি এই পবিত্ৰ পতাকা উত্তোলনৰ পৰা সকলোৰে সহযোগিতা কামনা কৰি মই বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি পতাকা উত্তোলন মহোদয় অসম সাহিত্য ধন্যবাদ। অতিকৈ ওপৰ আনন্দৰ মুহূৰ্ত, এটা গভীৰ বেদনা দেখা যায় যেতিয়ালৈ পতাকা দেখুৱাই। আমি অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক 12বছৰীয়া এই পতাকা বিভিন্ন স্তৰত যি পতাকা আমি উত্তোলন কৰিছিলোঁ, এই পতাকা একেবাৰতে একেটা পৰ্যায়তে উত্তোলন হৈ সভাৰ ইতিহাসত আমি এই মুহূৰ্তত আৰু এয়া পতাকা উত্তোলনৰ পাছতে ভাষণ কাৰ্যসূচী, কেইবাটাও কাৰ্যসূচী আছে। আজিৰ দিনটোত উদুলি মুদুলি হৈ পৰিছে ভট্টদেৱ ক্ষেত্ৰ। বিভিন্ন প্ৰান্তৰ পৰা লোকৰ সমাগম ঘটিছে। যিমানে সময় বাঢ়ি গৈছে, যিমানে সময় উকলি গৈছে, সিমানেই ৰাইজৰ ভিৰ তথা ৰাইজৰ সঁহাৰি পৰিলক্ষিত হৈছে। আমি এই মুহূৰ্তত আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পুৱাৰে পৰা আমাক পৰিৱেশ দেখুৱাই গৈছে। পৰৱৰ্তী সময়ত মুকুট পুনৰবাৰ আপোনাৰ ওচৰলৈ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।